নমস্কাৰ সকলোকে মই মৃদুল কলিতাই স্বাগতম জনাইছো তো ম্যাথছ একেবাৰে স্কুলীয়া লেভেলৰ পৰা ডিগ্ৰী লেভেললৈকে যিকোনো এক্সামত বেছিভাগ ষ্টুডেণ্টে সকলে বুলি মই কোৱা নাই বেছিভাগ ষ্টুডেণ্টে টান পোৱা সাবজেক্টটোৱে হ'ল ম্যাথছ আৰু সেই মানে ম্যাথছৰ প্ৰতি থকা ভয়খিনি দুৰ্বলতাখিনি আঁতৰ কৰাৰ মোৰ এক সৰু প্ৰয়াস কোনোবাই যদি ভিডিঅ'টো ক্লিক কৰিছা একদম ঠিক জায়গাত কৰিছা গতিকে ভিডিঅ'টো শেষলৈকে চাবা মই কনসেপ্ট বেসড কিছুমান সৰু সৰু কথা কোৱাৰ চেষ্টা কৰিছো গতিকে ভিডিঅ'টো শেষলৈকে চাবা তো আজি আমি আলোচনা কৰিম বহুপদ এটা কমন টপিক যেটো টপিকৰ পৰা যিকোনো এক্সামত স্কুলীয়া লেভেলৰ পৰা একেবাৰে যিকোনো কম্পিটিটিভ এক্সাম লেভেললৈকে কোৱেশ্চন আহা দেখা যায় সেই টপিকটো হ'ল বহুপদ ইংৰাজীত আমি তাক পলিনোমিয়েল বুলি কওঁ এতিয়া চাবা এই নামটোতে আমাক অকনমান গড়বড়ি লগাই দিয়ে মানে ধোকা হৈ যায় নামটোতে আমাৰ আমি ভাবো যে বহুপদ এনেহেন হয় বহুতবিলাক পদ থাকিলে বহুপদ একচুয়ালি বহুতবিলাক পদ নাথাকিলেও বহুপদ হ'ব পাৰে বহুতবিলাক পদ নাথাকিলেও কি হ'ব পাৰে বহুপদ হ'ব পাৰে এটা পদেও কেতিয়াবা বহুপদ হ'ব পাৰে সেই কথাখিনি আমি ভালকে বিশদভাৱে বুজিম আৰু ইয়াৰ ৰিলেটেড কেনেকুৱা কুৱেশ্চন হ'ব পাৰে এক্সামছ বিলাকত সেইখিনিও আমি লাহে লাহে চাম তো বহুপদ বুজাৰ বাবে তোমালোকে এটা বস্তু বুজিব লাগিব হেতু হ'ল পূৰ্ণ সংখ্যা মই ইংৰাজী অসমীয়া দুটা মিডিয়ামৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো দুটা মিডিয়ামতে কাৰো প্ৰবলেম নালাগে অসমীয়া মিডিয়ামৰ কাৰণেও প্ৰবলেম নালাগে ইংৰাজী মিডিয়ামৰ কাৰণে প্ৰবলেম নালাগে পূৰ্ণ সংখ্যা আমি হোল নাম্বাৰছ বুলি কওঁ সৰুতে তোমালোকে পাই আহিছা এই পূৰ্ণ সংখ্যা কি মানে একেবাৰে সৰুৰ পৰাই জানা তোমালোকে পূৰ্ণ সংখ্যা কি পূৰ্ণ সংখ্যা কোনবিলাক 0 1 2 3 4 5 এইবিলাক গোটেইবিলাক 0ৰ লগত যিবিলাক স্বাভাৱিক সংখ্যা লগ কৰি যেটো এটা থুপ হ'ব যেটো এটা গ্ৰুপ হ'ব যেটো এটা গোট হ'ব সেই কমপ্লিট গোটটোক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা বুলি কওঁ নিশ্চয় বুজি পাইছা এতিয়া এই বহুপদ বুজাৰ কাৰণে আৰু এটা বস্তু বুজিব লাগিব চলক ইংৰাজীত কওঁ আমি ভেৰিয়েবল টাৰ্মবিলাক মনত ৰাখিবা আজিকালি মানে কি হৈ পৰিছে শৰ্ট ভিডিঅ' চাই এটা বেয়া অভ্যাস হৈছে এনেকুৱা দীঘল টাইপৰ ভিডিঅ'বিলাক চোৱাৰ আমাৰ ধৈৰ্য নাই আৰু কোনোবাৰ যদি এই ধৈৰ্যখিনি নাই যে কিবা এটা বস্তু শিকাৰ কাৰণে অকনমান টাইম দিয়াৰ তো নহব আৰু গতিকে বস্তুবিলাক চাই থাকিবা চলক ভেৰিয়েবল এতিয়া চলক বস্তুটো একদম সহজভাৱে বুজি লওঁ চলক কি যেটো বস্তু আমি নাজানো তাত আমি এটা কিছুমান চিহ্ন ইউজ কৰো সেই চিহ্নবিলাককে আমি কি বুলি কওঁ ভেৰিয়েবল আৰু চলক হিচাপে আমি ABCD খনৰ অৰ্থাৎ এলফাবেট খনৰ যিকোনো ইউজ কৰিব পাৰো যিকোনো নাম্বাৰ মানে বৰ্ণ ABCDXY ঠিক আছে গ'ল এতিয়া মূল কথালৈ আহো আমি বহুপদ এই কথাবিলাকৰ মূলে কথা তাৰমানে বহুপদটো তেতিয়াহে বুজি পাবা যেতিয়া এই বস্তুবিলাক মাইণ্ডত থাকিব চাবা চলকৰ ঘাত কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াই তাক আমি বহুপদ বুলি কওঁ চলকৰ ঘাতটো কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াই তাক আমি বহুপদ বুলি কওঁ মানে ধৰি লোৱা দুটা 2 যদি পূৰণ হৈ থাকে তাক আমি 2 স্কয়াৰ বুলি লিখো এটো 2 ৰ ঘাত হয় এতিয়া চোৱা এতিয়া যদি দুটা x থাকে x পূৰণ x তাক আমি এনেকৈ লিখো x স্কয়াৰ এটো x ৰ ঘাত x ৰ দুইতম ঘাত গতিকে এই ঘাতটো যদি পূৰ্ণ সংখ্যা হয় তেতিয়াই সেই পদটোক আমি বহুপদ বুলি কম মানে বহুপদ কোনবিলাক হ'ব চাবা ধৰি লোৱা x জাস্ট মই x লিখিছো এইটো বহুপদ হয়নে নিশ্চয় হয়
এইটো এটা কি হয় বহুপদ হয় কেনেকৈ হয় এইটো চলক ইয়াৰ ঘাতটো ইয়াতে কি আছে 1 আছে একো নাই মানে 1 টো আছে ন তো 1 টো কি সংখ্যা পূৰ্ণ সংখ্যা গতিকে এইটো এটা বহুপদ হয় মই এবাৰ লিখো x কিউব টো এইটো বহুপদ হয় নে ডেফিনেটলি হয় কাৰণ এইটো কি সংখ্যা পূৰ্ণ সংখ্যা নিশ্চয় বুজি পাইছা যদি মই লিখো x to the power -5 এইটো কিন্তু বহুপদ নহয় কিয় নহয় ঘাতটো কি সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় মুঠতে আমি চাব লাগিব ঘাতটো কি সংখ্যা পূৰ্ণ সংখ্যা হলে ই বহুপদ হয় আৰু যদি পূৰ্ণ সংখ্যা নহয় তেতিয়াহলে বহুপদ নহয় ইমানখিনি সিম্পল কথাখিনি আৰু অকনমান ডিটেইলছত চাও যদি কেতিয়াবা পূৰ্ণ সংখ্যা মানে ঘাত এটা কথা স্পষ্টভাৱে বুজি পালা চলকৰ ঘাতটো কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া মই এটো লিখিছো 3 এইটো বহুপদ হয় নে নহয় এটো জানিব লাগে এটা বহুতে ক'ব এইটো 3 টো বহুপদ নহয় কাৰণ এতে চলকে নাই কি নাই চলক নাই মই বাৰে বাৰে কৈছো বহুপদ হ'ব লাগিলে চলকৰ ঘাতটো কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এইটো বহুপদ নহয় বুলি ক'ব বহুতে কিন্তু চোৱাচোন এইটো বহুপদ হয় ইয়াতে কি নাই চলক নাই কি নাই চলক নাই আৰে নাই মানে তাৰ ঘাতটো কিমান চলক নাই তাৰ মানে তাৰ ঘাতটো কি হৈ আছে চলকৰ ঘাতটো 0 ইয়াতে কথাখিনি বুজি পাইছা চলক নাই তাৰ মানে চলকৰ ঘাতটো কি 0 তো গতিকে এইটো এটা 0 টো এটা কি সংখ্যা পূৰ্ণ সংখ্যা মই ক'লোৱে নহয় বহুপদ হ'ব লাগিলে চলকৰ ঘাতটো কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে ইয়াতে বহুপদ এই বহুপদ ইটো বহুপদ হয় কাৰণ ইয়াতে চলক নাই নাই মানে চলকৰ ঘাতটো কিমান 0 গতিকে 0 টো এটা কি সংখ্যা পূৰ্ণ সংখ্যা সেইকাৰণে এইটো এটা বহুপদ হয় নিশ্চিতভাৱে বুজি পাইছা এতিয়া আমি অকমান বহুপদৰ প্ৰকাৰৰ ফালে যাম টাইপস বহুপদটো এনে বিভিন্ন প্ৰকাৰ আছে আমি যেটো চলকৰ ঘাতৰ ওপৰত ডিপেন্ড কৰি বহুপদৰ প্ৰকাৰ কওঁ চলকৰ ঘাতৰ ওপৰত ডিপেন্ড কৰি যেটো বহুপদৰ প্ৰকাৰ কওঁ সেই টাইপস কিটা আমি চাম সোয়া এইটো এটা বহুপদ লিখিছো x + 1 এইটো এটা বহুপদ কাৰণ ইয়াতে চলকৰ ঘাত কিমান 1 ইয়াতে চলকৰ ঘাত 0 গতিকে 1 ও পূৰ্ণ সংখ্যা 0 ও পূৰ্ণ সংখ্যা গতিকে এইটো এটা বহুপদ এইটো লিখিছো চাবা x² + 2x + 5 x² + 2x + 5 এইটো এটা বহুপদ কাৰণ ইয়াতে চলকৰ ঘাতটো 2 পূৰ্ণ সংখ্যা ইয়াতে চলকৰ ঘাতটো 1 পূৰ্ণ সংখ্যা ইয়াতে চলকৰ ঘাতটো 0 পূৰ্ণ সংখ্যা হয় গতিকে এইটো এটা বহুপদ হয় এবাৰ ইয়াতে লিখিছো x³ + 3x² + 5x + 6 তো ইয়াতে চলকৰ ঘাতটো 3 ইয়াতে 2 ইয়াতে 1 ইয়াতে 0 গতিকে এইটো এটা বহুপদে হয় কাৰণ চলকৰ ঘাতবিলাক কি সংখ্যা হৈ আছে পূৰ্ণ সংখ্যা হৈ আছে নিশ্চয় বুজি পাইছা তো চলকৰ ঘাতটো যেতিয়া পূৰ্ণ সংখ্যা হ'ব তেতিয়া হি বহুপদ হ'ব হয় এতিয়া এই বহুপদ বিলাকক আমি নাম দিছো চোৱাচোন ইয়াতে চলকৰ ঘাতটো ম্যাক্সিমাম যেটো হাইয়েস্ট পাৱাৰ 1 ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান 2 ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান 3 যত হাইয়েস্ট পাৱাৰটো যেতিয়া 1 হ'ব তাক আমি ৰৈখিক বহুপদ বুলি কওঁ বস্তুবিলাক লিখি লবও পাৰা ৰৈখিক বহুপদ মানে
লিনিয়াৰ পলিনমিয়েল ইংৰাজীত কয় তাৰপিছত ইয়াতে চলকৰ হাইয়েষ্ট পাৱাৰটো মানে ঘাতটো কিমান 2 হাইয়েষ্টটো 2 হয় গতিকে এনেকুৱা বিলাকক আমি দ্বিঘাত বহুপদ 2 দ্বিঘাত বহুপদ বুলি কওঁ ইংৰাজীত কয় কোৱাড্ৰেটিক পলিনমিয়েল ইয়াতে চোৱা চলকৰ উচ্চতম ঘাতটো কিমান 3 হয়নে তো এনেকুৱা বহুপদক আমি ত্ৰিঘাত বহুপদ বুলি কওঁ ত্ৰিঘাত বহুপদ তো কিউবিক পলিনমিয়েল বুলি কওঁ ইংৰাজীত তো নিশ্চয় বুজি পাইছে তাতকে আৰু বেছি ঘাত থাকিব পাৰে বেসিক্যালি তিনটা আমাৰ ইউজ হ'ব তো এতিয়া আৰু এটা টপিক আমাৰ বুজাটো দৰকাৰ ইয়াৰ লগত ৰিলেটেড যৰ পৰা মানে কোৱেশ্চন আহি থাকে সেই টপিকটো হ'ল চাবা ডিগ্ৰী অফ পলিনমিয়েল ডিগ্ৰী অফ পলিনমিয়েল মানে হ'ল বহুপদৰ মাত্ৰা এই বহুপদৰ মাত্ৰা কি বস্তু চাবা একদম সিম্পলি বুজি লোৱা মই এটা বহুপদ লিখিম x to the power 5 plus x to the power 9 plus 3 এটা এটা বহুপদ হয় চলকৰ পাৱাৰ বিলাক চোৱা ইয়াতে কিমান আছে 5 ইয়াতে কিমান আছে 9 ইয়াতে কিমান আছে চলক 9 মানে 0 আছে তো তোমালোকে হাইয়েষ্ট পাৱাৰটো চোৱাচোন হাইয়েষ্ট পাৱাৰ কিমান 9 যেটো ম্যাক্সিমাম পাৱাৰ হেতু কিমান হৈছে 9 হৈছে তো গতিকে যেটো ম্যাক্সিমাম পাৱাৰ হেতুৱে হয় বহুপদ এটাৰ কি মাত্ৰা মানে কি বুজি পালা তো যেটো হাইয়েষ্ট পাৱাৰ হয় হেতুৱে হয় বহুপদৰ কি মাত্ৰা তো গতিকে মাত্ৰা নিশ্চয় উলিয়াব পাৰিবা মই এটা বহুপদ দি থওঁ ধৰা x to the x square plus 3x cube plus 9x plus 7 এইটো এটা বহুপদ ইয়াৰ মাত্ৰাটো কি হ'ব 3 হ'ব কাৰণ হাইয়েষ্ট পাৱাৰটো কি আছে 3 আছে হাইয়েষ্ট পাৱাৰটোৱে হয় বহুপদৰ কি মাত্ৰা তোমালোকক এটা মই বহুপদ এটা দি থওঁ তাৰ মাত্ৰাটো কমেন্টত জনাবা তে গম পাম ভিডিওটো চাইছা নে নাই 3x to the power 9 5x to the power 50 plus 6x plus 12 এইটো এটা বহুপদ যি মন যায় তাকে লিখি দিছো গতিকে এইটো এটা বহুপদ হয় মুঠতে এই বহুপদটোৰ মাত্ৰাটো তোমালোকে কমেন্টত জনাবা ঠিক আছে এইবাৰ ইয়াৰ পৰা কোৱেশ্চন কেনেকুৱা আহিব পাৰে হেতু অকনমান চাম আমি ঠিক আছে এটা কোৱেশ্চন যদি এনেকে আহে তলৰ কোনটো বহুপদ চাৰিটা অপচন থাকিব which one is of the following is polynomial মানে তলৰ কোনটো বহুপদ অপচন এ দিলে 5 অপচন বি দিলে x to the power -3 অপচন সি দিলে 2/x অপচন ডি দিলে √x ইয়াৰে কোনটো বহুপদ কোৱেশ্চনটো অকনমান মনোযোগ দিয়া আমি চাব লাগিল ইয়াৰে কোনটো বহুপদ হয় তো আমি যদি চাও চলকৰ ঘাত বহুপদ মানে চলকৰ ঘাত কেইটা চাব লাগিব চলকৰ ঘাত কত কত পূৰ্ণ সংখ্যা হৈ আছে হেতু চাবা তো এইটো চলকে নাই দেখোন চলক নাই মানে চলকৰ ঘাতটো কিমান 0
চলক নাইবা চলকৰ ঘাতটো কিমান 0 0 টো কি সংখ্যা মই কৈছিলো প্ৰথমতে 0 টো কি সংখ্যা পূৰ্ণ সংখ্যা 0 টো যেহেতু পূৰ্ণ সংখ্যা হয়নে গতিকে ই বহুপদ হয় এটাই বহুপদ হয় বাকি অপশন কেইটাৰ ফালে অকমান চকু ফুৰাও বাকি অপশন কেইটা জানিলে তোমালোকে বহুত এমসিকিউ ইটো অপশন জানিলে আৰু এটা এমসিকিউ জানিবা এইটো অপশন যদি ভালকে বুজি লোৱা আৰু এটা এমসিকিউ জানিবা এইটো অপশন ভালকে বুজি ললে আৰু এমসিকিউ জানিবা মানে এই কনসেপ্ট খিনি থাকিলে এইটো টপিকৰ লগত ৰিলেটেড যিকোনো এমসিকিউ জানিবা তোমালোকে মই এই যিবিলাক কম্পিটিটিভ এক্সাম হৈ থাকে তাৰ কোৱেশ্চনছ বিলাক কেতিয়াবা চাও তাৰে বিশেষকৈ মই বেলেগ সাবজেক্টত ইমান আধিপত্য নাই ইমান মানে একেবাৰে নাই মেথছ আৰু সায়েন্স খিনিত আছে তাতে চালে মেথছ খিনি চালে গম পাও এনেকুৱা বস্তুবিলাক আহি থাকে বাৰু পিছত আগতে কনসেপ্ট বিলাক লৈ লও তাৰ পিছত বাৰু পাৰ্টিকুলাৰলি কিছুমান এক্সামৰ কাৰণে আমি কোৱেশ্চন বিলাকও সলভ কৰিম কিন্তু এইটো কথা জানি থৈ দিয়া যিকোনো এক্সাম যিকোনো মেথছ সলভ কৰাৰ কাৰণে কনসেপ্ট লাগিবই বেসিক কনসেপ্ট দিজ আৰ দা বেসিক কনসেপ্ট একদম সহজভাৱে মই বহুত আপাৰ লেভেলতো যোৱা নাই যিখিনি দৰকাৰ আৰু যিখিনি নহলে নহয় সেইখিনিহে আলোচনা কৰি আছো এতিয়া এইটোত বহুপদ নহয় কেনেকে গম পালো এটা চলকৰ ঘাতটো -3 আছে গতিকে -3 টো পূৰ্ণ সংখ্যা নহয় সেইকাৰণে ই বহুপদ নহয় এতিয়া চোৱা এটা তোমালোকে ভাবিছা আছে এইটোতো চলকৰ ঘাতটো 1 এইটোতো বহুপদ হ'ব লাগিছিল এইটো বহুপদ কিয় নহয় এইটো বহুপদ এই কাৰণে নহয় এতে যদি এতে 2/x আছে ন দুইটো যদি ইয়াৰ পৰা উঠাই ইয়াতে লিখি দিও 1/x গতিকে এনেকে ভগ্নাংশ হৈ থাকিলে চলকৰ মানে ঘাতটো ঋণাত্মক হৈ যায় চলকৰ ঘাতটো কি হৈ যায় ঋণাত্মক হৈ যায় এটা এটা সূচকৰ বিধি তাৰ মানে যেতিয়া ভগ্নাংশ ৰূপত থাকিব তেতিয়া চলকটোৰ যেটো ঘাত হেতু কি হৈ যাব মাইনাস হৈ যাব সৰুতে এটা তোমালোকে ৰুল পাইছা 1/10 মানে আমি তাক কি লিখিব পাৰো 10 টু দি পাৱাৰ -1 10 ভাগৰ একক আমি সূচকীয় ৰূপত এনেকে লিখো 1/1 আমি লিখিব পাৰো a টু দি পাৱাৰ -1 মানে এটো সূচকীয় ৰূপত লেখা হয় এইদৰে গতিকে এটো 1/x ভগ্নাংশ ৰূপত আছে গতিকে ইয়াৰ মানটো ইয়াৰ ঘাতটো কি হৈ আছে -1 হৈ নাই জানো সেইকাৰণে ইউ বহুপদ নহয় এটা ই আকৌ কি ই কিয় বহুপদ নহয় ইয়াতে তো এডাল বৰ্গমূল চিন আছে কি চিন আছে বৰ্গমূল চিনডালৰ বিষয়ে অকমান ভালকে বুজি লোৱা বৰ্গমূল চিনডালনো কি হয়নে চাবা আমি জানো 4 ৰ বৰ্গমূল 2 আমি জানো 9 ৰ বৰ্গমূল কিমান 3 আমি জানো 16 ৰ বৰ্গমূল 4 কিন্তু এই 4 ৰ বৰ্গমূল 2 কেনেকে হল এতিয়ালৈকে তোমালোকে হয়তো বহুতে শিকাই নাই জাস্ট জানা আৰু 2 2 4 সেই কাৰণে 2 আসল কথাটো কি চাবা বৰ্গমূল থাকিলে তাৰ ঘাতটো কি হয় 4 আমি সূচকীয় ৰূপত 2 স্কয়াৰ লিখিব পাৰো এই বৰ্গমূল ডালৰ কাৰণে যদি ইয়াৰ ওপৰত এটা হাফ দিও তাৰ পাৱাৰটো যদি বৰ্গমূলডাল নিদি পেলাই তাৰ পাৱাৰটো কি দিলো হাফ দিলো হাফ 1/2 হাফ মানে 1/2 তেতিয়া কি হল 2 ইনটু এই দুটা পূৰণ হৈ যাব 2 পূৰণ 1/2 তেতিয়া এইটো 2 কাটি গল গৈ 2 টু দি পাৱাৰ 1 মানে কি থাকিল 2 থাকিল মানে কে 4 ৰ বৰ্গমূল হৈ গল 2 এই বস্তুখিনি তোমালোকক শিকোৱা হোৱা নাই সাগে সেইকাৰণে বস্তুখিনি বুজি নাপালা এতিয়া নিশ্চয় বুজি পাইছা এতিয়া 9 ৰ বৰ্গমূল কিমান হৈ গল 3 9 মানে লিখিব পাৰো 3 স্কয়াৰ 9 মানে 3 স্কয়াৰ গতিকে বৰ্গমূল ডালৰ সৰণি যদি তাক সূচকীয় ৰূপত লিখিব যাও ইয়াতে যদি এটা 1/2 দিও 2 কাটি যাব এটো তা পূৰণ হলে তো কাটি যাব কাটি গৈ কি থাকিল 3 বুজি পাইছা 16 মানে আমি কি লিখিব পাৰো তাক 4 স্কয়াৰ লিখি যদি এই বৰ্গমূল ডালৰ সলনি সূচকীয় ৰূপত 1/2 দিও তেতিয়া 2 কাটি গৈ কি থাকিল 4 তো এনেকে 16 ৰ বৰ্গমূল 4 হয় এনেকে 25 ৰ বৰ্গমূল কি হয় 5 হয় তো গতিকে ইয়াতে সূচক
চলকটোত বৰ্গমূল চিন আছে মানে কি ইয়াতে চলকৰ ঘাতটো কি সংখ্যা পূৰ্ণ সংখ্যা নহয় তাৰ মানে ইয়াতে এনেকুৱা x টু দি পাৱাৰ 1/2 হৈ আছে x টু দি পাৱাৰ কি হৈ আছে 1/2 হৈ আছে ইয়াৰ ঘাতটো গতিকে 1/2 টো পূৰ্ণ সংখ্যা নহয় সেই কাৰণে ইউ কি নহয় বহুপদ নহয় নিশ্চয় বুজি পাইছা এইখিনি আছিল কনসেপ্ট কিবা বুজি নাপালে কমেন্টত জনাবা পুনৰ এটা নতুন টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো নমস্কাৰ